বিগত 3 মাহে জুবিনৰ মৃত্যুৰ প্ৰকৃত ৰহস্যভেদৰ অপেক্ষাত ৰাজ্যবাসী সকলোৰে একেমুখে এটাই দাবী আমাক ন্যায় লাগে প্ৰতিদিনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰণত প্ৰণিপাত জনাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে ভিৰ কৰেহি জুবিন ক্ষেত্ৰত ব্যতিক্ৰম নহয় 12 ডিচেম্বৰ অৰ্থাৎ শুকুৰবাৰৰ দিনটো স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে CJM আদালতত চাৰ্জশ্বীট দাখিল কৰাৰ দিনটোত জুবিন অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হ'ল জুবিন ক্ষেত্ৰত চকুত চকুপানীৰে সকলোৱে ক'লে তদন্তকাৰী দলে 2500 পৃষ্ঠাৰে চাৰ্জশ্বীট দাখিল কৰিলে এতিয়া আদালতে শীঘ্ৰেই অভিযুক্তৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলাই উচিত শাস্তি প্ৰদান কৰক আমি জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পোৱাটো বিচাৰো গতিকে আমাক লাগে জুবিনদাৰ ন্যায় অসমৰ জনগণে বিচাৰিছে জুবিনদাৰ ন্যায় আমাক লাগে জুবিনদাৰ ন্যায় বাহিৰে বৰ্তমান আমি একো নাজানো শুকুৰবাৰে জুবিন ক্ষেত্ৰত উপস্থিত হৈ শিল্পী মানস ৰবিনে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত 3 ধৰণৰ মানুহ দেখা গৈছে আজি চাৰ্জশ্বীট দাখিল হৈছে গতিকে ঐক্যবদ্ধভাৱে জুবিনৰ ন্যায়ৰ বাবে যুঁজি যাব লাগিব 3 ভাগ মানুহৰ সৃষ্টি হৈছে এভাগ মানুহ হ'ল যে যি ইতিমধ্যে এটা সিদ্ধান্ত লৈ পেলাইছে মোটামুটি চাৰ্জশ্বীটত অহা ধৰণৰ এটাই সিদ্ধান্ত লৈছে যে তেওঁলোকে হত্যা কৰিলে আৰু এওঁলোকক মেক্সিমাম পানিছমেণ্ট দিব লাগে এচাম মানুহ আছে যি এতিয়াও ভাবিছে যে এয়াই সত্য নহয় প্ৰকৃত সত্যটো তেওঁলোকে নিজ চকুৰে চাব বিচাৰে ৰাজনৈতিকভাৱে মানে যুদ্ধ মানুহ গতিকে তাত 2টা পক্ষই আছে সেই এয়াই প্ৰাৰ্থনা জনাইছিল তেখেত আছিল ভগৱানৰ গুণ আছিল তেখেতে আচল পথটো দেখুৱাব কি ঘটিছিল কিবা কিবি ধৰণে হ'লেও ওলাই আহিব জুবিন ক্ষেত্ৰত উপস্থিত হৈ শিল্পী অজয় ফুকনেও জুবিনৰ ন্যায়ৰ বাবে যুঁজি যাব লাগিব বুলি সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনায় কেৱল গান গাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে নহ'ব আমি এইটো সময়ত আমি ন্যায় যুঁজখন ঐক্যবদ্ধভাৱে আমি কৰিব লাগিব বুলি সকলোৱে কৈছোঁ কিন্তু #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবৰ কাৰণে ভয় কৰে কিছুমানে সুবিধাজনক স্থিতি গ্ৰহণ কৰি কিনে কেৱল গীত এটি গাই মঞ্চত গাই কিনে তেওঁলোকে যে ক'ব খোজে যে জুবিন দাই মানে আমি জীয়াই ৰাখিম জুবিন দাই ন্যায় লাগে এনেকৈ ক'লে নহ'ব আচলতে ওলাই আহিব লাগিব আৰু আপুনি মুকলিভাৱে মুক্ত কণ্ঠে কথাখিনি ক'ব লাগিব আজি কিন্তু সেইবিলাক আমি দেখা নাই আৰু যিবিলাকে বন্ধুৰ নামত মুখা পিন্ধি এতিয়া নিজকে মানে যিটো আমি ন্যায় পোৱা নাই এতিয়া আমি সফল হোৱা নাই এতিয়াও এই ন্যায় যুঁজখন চলিব কিন্তু আজি চাৰ্জশ্বীট দাখিল হৈছে এটা এখোজ আমি আগবাঢ়িছে আৰু এই যে যি কেইগৰাকী কালপিত এই কালপিত কেইগৰাকীক মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে কিন্তু আজি তেওঁলোকক দোষী সাব্যস্ত কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু অনুৰাগীয়ে একেমুখে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাই শীঘ্ৰেই দোষীক উচিত শাস্তি প্ৰদানৰ বাবে আহ্বান জনায় এয়া জুবিনৰ কাহিলীপাৰাস্থিত বাসগৃহৰ দৃশ্য এসময়ত সদাব্যস্ত জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত আজি নিমাওমাও পৰিৱেশ জুবিনবিহীন ঘৰখনত নাই কোনো উৎসাহ নাই উদ্দীপনা সকলোৱে এতিয়া এটাই বিচাৰিছে মানুহজনটো অকালতে হেৰাই গ'ল কিন্তু জুবিন নামৰ সেই সত্তাটোৰ হেৰাই যোৱাৰ প্ৰকৃত কাৰণ তথা জগৰীয়া ব্যক্তিয়ে পাব লাগিব উচিত শাস্তি সোণাপুৰৰ পৰা পংকজ ডেকাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট চিন্ময়ৰ সৈতে প্ৰিয়ংকা দাসৰ ৰিপৰ্ট আসাম টক্স